নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু সোমবাৰ, আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, সেয়েহে আমি কালটো আৰু মই একেলগে আমি এটা ঠাইত যাবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ পৰা 6 কিলোমিটাৰ ফাকত যিটো নেকি মন্দিৰ, মহাদেৱৰ মন্দিৰ, জাগ্ৰত মন্দিৰ, খুবেই জাগ্ৰত, খুবেই ৰহস্যময় তাত আছে। তো আমি তাকে যাবলৈ ওলাইছোঁ। আহকচোন আপোনালোককো লৈ যাওঁ, লগত দেখুৱাই থাকোঁ। তেতিয়া আহক, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি এইটো আমাৰ যিটো চৌতাকিৰ নদীটো, তো ইয়াৰ পৰা আমি দুজনে পানী ল'ম, কাৰণ আমি অলপমান দেৰিকৈ আহিলোঁ। ওচৰতে যিহেতু, আমাৰ ওচৰতে, আমাৰ ইয়াৰ পৰা 5 কিলোমিটাৰমান ফাকত হয় যিটো মন্দিৰ। তো ইয়াতে আহি আমি এই নদীৰ পৰা আমি পানী ল'ম, পানী লৈ কিনে বাবাৰ তাতে ঢালিম। পানী লোৱা হ'ল, তে আমি গৈ আছোঁ। বলবো বলবো বলবো। বন্ধুসকল, এই মন্দিৰতটো ইয়াৰ আগতে বহুত কেইবাৰ আহিছোঁ, কিন্তু বলবমত অহাৰ মজাটো বেলেগ। তো ইয়াতে ভালকৈ ধুনীয়া এটা ডাঙৰকৈ শিৱলিংগ বনাইছে। এইটো কাম আৰম্ভ হৈ থাকোঁতে মই দেখাইছিলোঁ, গতিকে আজি বোধে এতিয়া বলবমৰ কাৰণে মুকলি কৰি দিছে। তো তাতে পানীত ঢালিম আৰু আপোনালোকক দেখুৱাম। এয়া বলবো
এইটোৱে নতুন শিৱলিংগটো। দুপৰীয়াতে আহি বাবাৰ পৰা আশীৰ্বাদ ল'লোঁ, পূজা কৰিলোঁ, পানী ঢালিলোঁ, গতিকে এতিয়া যাম। তো বন্ধুসকল, আজিৰ নেক্সট সোমবাৰৰ ভিডিঅ'টো এয়াই আছিলে। গতিকে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, অহা সোমবাৰে আকৌ লগ পাম। তাৰে কামনা সকলোৱে ভালে থাকক। জয় অসম, ধন্যবাদ, বলব।